খবৰ হৈছে মই কৌশিক গোলাঘাটৰ কছাৰীহাট সনাতন ধৰ্ম মন্দিৰত 15 জানুৱাৰী মঞ্চস্থ 5 জুলাইৰ পৰা গোলাঘাটৰ কছাৰীহাটত উদীয়মান যুৱক পৰিচালক নৱজ্যোতি শৰ্মা সহ পৰিচালক বিভাস শইকীয়া বিবেক শইকীয়া নৃত্য পৰিচালিকা অংকুৰী শৰ্মা আচাৰ্য গীত পৰিচালনা শ্ৰীমান খণ্ডৰ দ্বাৰা আৰম্ভণি কৰা হৈছিল এক গ্ৰীষ্মকালীন নাট কৰ্মশালা নুমলীগড়ৰ পৰা নাৰায়ণ শইকীয়া ৰিপৰ্ট ইউনিভাৰ্চিটি জয়াদেৱী গোস্বামী মই সঞ্চালিকা ৰবীন্দ্ৰনাথ গোস্বামী মইনা পাৰিজাতৰ ৰবীন্দ্ৰনাথ গোস্বামী মইনা পাৰিজাত আৰু ৰাইজৰ সহযোগত যোৱা 5 জুলাইৰ পৰা বৰ্তমান 20 জুলাইলৈকে আমি এটা নাটকৰ কৰ্মশালা পাতিছিলোঁ আৰু সেই কৰ্মশালাৰ আজি অন্তিম দিন এখন নাটক মঞ্চস্থ কৰা হৈছে বনৰ ৰজা মই আৰু এই বনৰ ৰজা মই প্ৰায় 42টা মইনা মইনীয়ে অংশগ্ৰহণ কৰিছে আৰু সেই অংশগ্ৰহণ কৰি তেওঁলোকে এটা সুফল দেখুৱাব বুলি মই পৰমেশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আৰু প্ৰশিক্ষণ কোনে দিছিলে? নৱজ্যোতি শৰ্মাই প্ৰশিক্ষণ দিছে আৰু লগতে সহ পৰিচালক বিভাস শইকীয়া আৰু বিবেক শইকীয়া। আৰু আপোনালোকৰ এই আজি অনুষ্ঠানটোত আঁত ধৰিছে কোনে? আঁত ধৰিছোঁ মই সঞ্চালিকা হিচাপে মই আৰু মোৰ বিষয়ববীয়াসকলে আৰু এই অঞ্চলৰ ৰাইজে আৰু লগতে পৰিচালক তিনিজনে ইয়াৰটো আঁত ধৰিছে আৰু সকলোৱে সহায় সহযোগিতাৰ ভিত্তিত আমি নাটকখন আগুৱাই নিবলৈ সক্ষম হৈছোঁ।